প্ৰিয় দৰ্শক, এই নিয়োগৰ বতৰে জড়িত হয় এয়াৰফ'ৰ্চ স্কুল তেজপুৰৰ পৰা। এয়াৰফ'ৰ্চ স্কুল তেজপুৰত বিভিন্ন প্ৰকাৰৰ পদ খালী হৈছে আৰু এপ্লিকেশ্যন ফৰ্ম আপোনালোকে 25 এপ্ৰিললৈকে দিব পাৰিব। ট্ৰেইন গ্ৰেজুৱেট টিচাৰ, চমুকৈ TGT, ট্ৰেইন গ্ৰেজুৱেট টিচাৰ সংস্কৃত ছাবজেক্ট পদ খালী, হিন্দী খালী, ইংৰাজী খালী, ছ'চিয়েল ষ্টাডিজ খালী আৰু মেথছ খালী, ছায়েন্স খালী, হেল্থ এৱাৰনেছ ডিপ্ল'মা কৰ্চৰ লগত জড়িত সেইবোৰ খালী। ইয়াৰ বাবে মেণ্ডেটৰী কোৱালিফিকেশ্যনৰ কথা ইয়াত কোৱা হৈছে যে মিনিমাম 50% মাৰ্কছ থাকিব লাগিব মাষ্টাৰ্ছ বা আণ্ডাৰ গ্ৰেজুৱেট বা বেচলাৰ ডিগ্ৰীত আৰু ৰিকগনাইজড ইউনিভাৰ্চিটি হ'ব লাগিব ভাৰত চৰকাৰৰ। TGT সংস্কৃতৰ বাবে সংস্কৃত ইলেক্টিভ ছাবজেক্ট হ'ব লাগিব ডিগ্ৰী লেভেলত। TGT হিন্দীৰ বাবে গ্ৰেজুৱেশ্যনত হিন্দী এটা ইলেক্টিভ বিষয় হ'ব লাগিব। TGT ইংৰাজীৰ বাবে ইংৰাজী ইলেক্টিভ বিষয় হ'ব লাগিব ডিগ্ৰী লেভেলত। ছ'চিয়েল ষ্টাডিজৰ বাবে যিকোনো এটা বিষয় হ'ব লাগিব হিষ্ট্ৰী, জিঅ'গ্ৰাফী, ইকনমিক্স বা পলিটিকেল ছায়েন্সৰ ভিতৰত। নাই হিষ্ট্ৰী, নাই জিঅ'গ্ৰাফী কিন্তু থাকিব লাগিব। TGT মেথছৰ বাবে মেথছৰ লগত ফিজিক্স, কেমেষ্ট্ৰি, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ ছায়েন্স বা ষ্টেটিষ্টিক্স হ'লেও হ'ব। TGT ছায়েন্সৰ বাবে ফিজিক্স, কেমেষ্ট্ৰি, মেথমেটিক্স, বটানী আৰু জুলজি যিকোনো 3টা ছাবজেক্ট পঢ়া হ'ব লাগিব। হেল্থ ৱেলনেছৰ বাবে আপোনাৰ ডিপ্ল'মা ইন কাউন্সেলিং ফ্ৰম এ টিচাৰ ৰিকগনাইজড ইউনিভাৰ্চিটি বা BA, BSc চাইক'লজি, এডুকেশ্যনেল চাইক'লজি, কাউন্সেলিং চাইক'লজি কৰা হ'ব লাগিব বা MA, MSc কাউন্সেলিং চাইক'লজি কৰিলেও হ'ব। ইয়াৰ বাহিৰে আপোনাৰ বয়স 21 পৰা 50 বছৰ হ'ব লাগিব 1 জুলাইলৈকে। উইমেন কেণ্ডিডেট, ফিজিকেলি চেলেঞ্জ কেণ্ডিডেটসকলক ৰিলেক্সেশ্যন দিয়া হ'ব 5 বছৰ। এক্স ছাৰ্ভিচমেনসকলকো দিয়া হ'ব যি আৰ্মি, নেভি আৰু এয়াৰফ'ৰ্চত সেৱা আগবঢ়াইছে। ইয়াৰ বাহিৰে হিন্দী, ইংৰাজী পাৰিব লাগিব। ডিজাইৰেবল কোৱালিফিকেশ্যন ৱেটেজ দিয়া যাব যদি আপুনি কম্পিউটাৰ এপ্লিকেশ্যন, MS অফিচ জানে, পঢ়িবলৈ জানে, হিন্দী লিখিবলৈ জানে, CTET, STET কোৱালিফিকেশ্যন যদি আছে। স্পেচিয়েল এডুকেটৰৰ বাবে BEd উইথ গ্ৰেজুৱেশ্যন লাগিব, নহ'লে BEd জেনেৰেল 2 বছৰীয়া, এবছৰীয়া স্পেচিয়েল এডুকেটৰৰ কৰ্চ কৰা হ'ব লাগিব বা PG ডিপ্ল'মা ইন স্পেচিয়েল এডুকেশ্যন কৰিলে হ'ব। প্ৰাইমেৰী টিচাৰ পদ খালী, ইয়াৰ বাবে ছিনিয়ৰ ছেকেণ্ডেৰী তাৰমানে 12 পাছ 50% লাগিব আৰু ডিপ্ল'মা ইন এলিমেণ্টাৰী এডুকেশ্যন DLED 50% লাগিব বা ছিনিয়ৰ ছেকেণ্ডেৰী কৰি BLED কৰিলেও হ'ব। 21 পৰা 50 বছৰ বয়স, উইমেন কেণ্ডিডেট আৰু ফিজিকেলি চেলেঞ্জসকলক 5 বছৰ ৰেহাই, এক্স ছাৰ্ভিচমেনসকলক ৰেহাই, হিন্দী, ইংৰাজী পাৰিব লাগে আৰু CTET, STET কোৱালিফিকেশ্যন আৰু হিন্দী পঢ়িব পৰা ক্ষমতা, কমিউনিকেশ্যন কৰিব পৰা ক্ষমতা, কম্পিউটাৰ নলেজ। PRD ড্ৰয়িঙৰ বাবে ডিপ্ল'মা লাগিব, ড্ৰয়িং, পেইণ্টিং, স্কাল্পচাৰ, গ্ৰাফিক আৰ্ট ইত্যাদি বা MA ইন ড্ৰয়িং কৰিলেও হ'ব। বয়সটো 21 পৰা 50 আৰু কম্পিউটাৰ নলেজ সকলোতে বিচাৰিছে। নাৰ্চাৰী ট্ৰেইন টিচাৰ, ইয়াৰ বাবে মেণ্ডেটৰী কোৱালিফিকেশ্যন ছিনিয়ৰ ছেকেণ্ডেৰী আৰু নাৰ্চাৰী টিচাৰৰ ট্ৰেইনিং ডিপ্ল'মা থাকিব লাগিব আৰু সকলো তথ্য লাভ কৰিব www.airforceschooltezpur.in। ইয়াতে আপোনালোকে ফৰ্ম পাব, সেই ফৰ্মটো ফিল আপ কৰি পঠিয়াব লাগিব। গতিকে ৱেবছাইটত যাওক, সকলো তথ্য লাভ কৰক আৰু ৰিটেন টেষ্ট হ'ব, ইণ্টাৰভিউ হ'ব, সেইবোৰ আপোনালোকক জনাব ছেপাৰেটকৈ। ফোন নম্বৰো দিয়া আছে, যদি আপোনাক কণ্টেক্ট কৰিব বিচাৰিছে স্কুল টাইমত কণ্টেক্ট কৰিব পাৰিব 03712258622/7856। কথাটো সেইটো। আৰু ইয়াত কৈছে 11WG ৱেব পেজ তেনেকুৱাও আপোনালোকে পাব গুগলত ডাউনলোড ছেকশ্যনত এইটো ডাউনলোড কৰিব পাৰিব এপ্লিকেশ্যনটো। ইমানেই কথা, ধন্যবাদ।